ফাৰ্ষ্ট ব্লগ হয় নৰ্মেল সাংঘাতিকখন বালি বালি হয়। নমস্কাৰ, মই কস্তুৰীয়ে আপোনালোক সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালেই, মোৰো ভাল। মই আচলতে মটো ব্লগিং কৰিম, এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয়। তো বেছি কথা নকওঁ, ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰুমৰ পৰা ওলাই ল'লোঁ, এতিয়া মই ফাৰ্ষ্ট যাম এক্সাম দিবলৈ। আজিৰ ভিডিঅ'টোত আপোনালোকে মোৰ ডিব্ৰুগড়ৰ পৰা বৰহাটলৈ যোৱা জাৰ্ণিটো দেখা পাব। আগতে এনেকুৱা ভিডিঅ' বনোৱা নাই, সেয়েহে ভিডিঅ'ত কি কথা ক'ম একো ভাবি পোৱা নাই। কিবা ভুল হ'লে ক্ষমা কৰিব। তো ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, মোৰ লগতে আপোনালোকেও ৰাইডটো এনজয় কৰক। লাহোৱাল পালোহি, তেল ভৰাই লওঁ। তেল আছে, তথাপিও অলপ ভৰাই লওঁ যিহেতু ঘৰলৈকে যাম। $250। বাইকখনৰ চেল্ফটো বেয়া হৈ আছে, কিক মাৰিব লগা হৈছে। এক্সাম শেষ, আজি লাষ্ট এক্সাম আছিলে। এতিয়া ঘৰলৈ বুলি ওলাই দিলোঁ। ইয়াৰ পৰা ঘৰলৈ আৰু 2.5 ঘণ্টা লাগিব। তাকে ৰ'দটো বহুত বেছি দিছে, গৰমো হৈছে। অলপ দেখাই আছোঁ। আকাশখন ধুনীয়া হৈ আছে, ডাৱৰ ডাৱৰ। জগন্নাথ মন্দিৰ পালোহি, সোমাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া নোসোমাওঁ, দেৰি হ'ব ঘৰ পাওঁতে। পোনে পোনে যাব পাৰি চুকাফা হৈ, কিন্তু মই লেফ্ট সোমাম চিকচা ভেলি ফালে, শ্বৰ্টকাট হ'ব। ডাইৰেক্ট জকাইত ওলামগৈ। জেগাডোখৰ বহুত ধুনীয়া লাগিছে, সেউজীয়া সেউজীয়া হৈ আছে। এইডোখৰ জকাই চাগে। মোৰ বাইকৰ মিটাৰটো বেয়া হৈ আছে, কিমান স্পীডত গৈ আছোঁ সেইটো দেখুওৱা নাই। চিধা অহা হ'লে চুকাফা হয়, এইটো ৰাস্তাত ওলালোঁ হয়। এতিয়া ডাইৰেক্ট এফালে অহাৰ কাৰণে বহুতখিনি শ্বৰ্টকাট হ'ল। এতিয়া গৈয়ে থাকিব লাগিব। মই মানুহজনী এনেও ক'লাই, হাতত গ্ল'ভছ পিন্ধি নাহিলোঁ আৰু ক'লা হ'ম। ধূলি খুৱাই থৈ গৈছে। এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়। নাজানো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে, তথাপিও আশা ৰাখিছোঁ যে ভাল পাইছে। সেনেকৈ বিশেষ একো দেখাব পৰা নাই, বৰ বিশেষ আইডিয়াও নাই কেনেকৈ ভিডিঅ' বনাম, কোনটো জেগাত মোবাইলটো অন কৰিম,
তাকে গৈ আছোঁ। 1 ঘণ্টা বাদ আহিলোঁ আৰু আছে 1.5 ঘণ্টা। তাতে ৰাস্তাত ৰখিব লাগিব। ৰাজগড়ত ভণ্টিক ল'ব লাগিব, আমাৰ ঘৰলৈ যাব। ভণ্টি মানে নিচা ছোৱালী, আমাৰ ঘৰলৈ যাব। তাইক লৈ ঘৰত যাম। অলপ দেখাই আছোঁ। পানী বটল এটা দিয়ক না, নৰ্মেল দিয়ক। এই চূণ চাদা নিদিব, মবলাছ আছে নি? তাত তামোল লৈছিলোঁ যে, তামোল খাই লওঁ। ৰাজগড় পালোহি, পানী খাবলৈ ৰখিলোঁ। আহি থাকোঁতে গৰমটো অনুভৱ নহয়, যেতিয়া এতিয়া ৰখি দিছোঁ সাংঘাতিক গৰম, সহ্য কৰিব নোৱাৰা গৰম। পৰিৱেশটো ধুনীয়া, মানুহ চানুহ নাই। গৰম কিন্তু বহুত গৰম, গোটেই মুখখন বালি বালি হৈ গৈছে। তাকে ভিডিঅ'টো চাই থাকক, আৰু বেছি দেৰি নাই, আৰু অলপ আছে, শেষ হ'ব। তামোল মেইন 3খন এইখনৰ লগত। শ্বৰ্টকাট মাৰিছিলোঁ যে গাইজ, এইটো এনেকুৱা ৰাস্তা কণ্ডিশ্যন। পামগৈ আৰু বেছি দূৰ নাই। এইফালে নদীখন, দিচাং নৈখন। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড